সকলক জনাইছো জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসানৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। অত্যন্ত শোকত এই খবৰ আমি আপোনাৰ সকলোলৈ সম্প্ৰচাৰ কৰিবলগীয়া হৈছে। মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। বসুদা বুলি জনপ্ৰিয় আছিল ফাইলাও বসুমতাৰী নামৰ অভিনেতাগৰাকী আৰু দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী আৰু বহুকেইখন ধাৰাবাহিক চিনেমাত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। বেহাৰবাৰী আউটপোষ্ট নামৰ এখন ধাৰাবাহিকত এগৰাকী কনিষ্ঠবলৰ ভূমিকাত অভিনয় কৰি সমগ্ৰ অসমৰ প্ৰিয়ভাজন হৈ পৰিছিল বসুমতাৰী ওৰফে বসুদা। আৰু মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আজিৰ দিনটোত ভৰ্তি কৰোৱা হৈছিল বসুমতাৰী দাক। আৰু বসুদা বুলি জনপ্ৰিয় ফাইলাও বসুমতাৰী নামৰ জনপ্ৰিয় অভিনেতাগৰাকী আজি নিশা প্ৰায় 10:30 যোৱাৰ পাছতেই চিকিৎসকে মৃত বুলি ঘোষণা কৰিলে আৰু সমগ্ৰ সাংস্কৃতিক আকাশখনত যেন এক প্ৰকাৰ এটা ভোটা তৰা খহি পৰিল। সমগ্ৰ অসমবাসী এতিয়া শোকত ম্ৰিয়মান হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। বহুকেইখন